ফেচিষ্ট বিজেপিক যেতিয়া পৰাভূত কৰিবলৈ হয় তেতিয়া সকলোৱে অলপ ছেক্ৰিফাইচ কৰিব লাগিব। মই ক'তো জটিলতা দেখা নাই, অকণমান গতিশীলতাটো কমিছে, সেই গতিশীলতাটো পুনৰ আহিব। মই আকৌ এবাৰ কৈছোঁ, ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছোঁ আৰু শেষ পৰ্যায়লৈকে থাকিম। মই কংগ্ৰেছ দলক এটাই কথা কওঁ, আমি বিজেপিক পৰাভূত কৰিবলৈ বদ্ধপৰিকৰ। উই আৰ কমিটেড টু ডিফিট ফেচিষ্ট বিজেপি। ফেচিষ্ট বিজেপিক যেতিয়া পৰাভূত কৰিবলৈ হয় তেতিয়া সকলোৱে অলপ ছেক্ৰিফাইচ কৰিব লাগিব। আমি ২৭টাৰ পৰা ১২টালৈ ছেক্ৰিফাইচ কৰিছোঁ, ১৫টা ছিট আমি ছেক্ৰিফাইচ কৰিছোঁ। অৱশ্যে ১২টা প্লাছ তিনিটা তেওঁলোকে আমাক দিব বুলি কৈছে, তেওঁলোকৰ নিজৰ পিনৰ পৰা দিছে ইতিমধ্যে। গতিকে মই ক'তো জটিলতা দেখা নাই। কংগ্ৰেছ দলে কথাটো বাস্তৱিকভাৱে ভাবি লওক, বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কথাটো বিবেচনা কৰক। মই আশা কৰোঁ যে আজিৰ দিনটোৰ ভিতৰতে বা কাইলৈৰ ভিতৰতে আমাৰ যিটো স্থবিৰতা আহিছে বা অকণমান গতিশীলতাটো কমিছে, সেই গতিশীলতাটো পুনৰ আহিব আৰু আজি বা কাইলৈৰ ভিতৰতে মই আশা প্ৰকাশ কৰোঁ। আপোনালোকে আকৌ হেৰিয়ে দি দিয়ে দেই, আপোনালোকক কথা ক'বলৈ বেয়া, ভাঙিবলৈ একদম আপোনালোকে হেৰি কৰি আশা কৰিছোঁ। সেইটো হেৰি ডেডলাইন নহয়। আকৌ জনতাক মই মাজে মাজে কথা কিছুমান জনাই থাকোঁ, কিন্তু যিখিনি মূল কথা, গোপনীয় কথা আপোনালোকক কৈছোঁ জানো? আপোনালোকে জানে নেকি আমাক কোনকেইটা সমষ্টিক লৈ আমাৰ এলায়েন্স হৈ গ'ল, কোনকেইটা নাই হোৱা? আপোনালোকে কোনোবাই জানে নেকি কওক? আপোনালোকক যিবিলাক দি আছে আপোনালোকে চব ফাঁকিহে দি আছে, এনেই আন্দাজত দি থৈছে। এটাও নাজানে আপোনালোকে, এটাও আপোনালোকৰ সঠিক হেৰি নাই, কোনেও নাজানে। কাকো কোৱা নাই, আমি কোনেও কোৱা নাই সেইবিলাক কোনো কাৰো গোপনীয়তা ভংগ কৰা নাই। আমি ধুনীয়াকৈ আলোচনা চলি আছে। মই আকৌ এবাৰ কৈছোঁ, ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছোঁ আৰু শেষ পৰ্যায়লৈকে থাকিম। আৰু মই 100% বিশ্বাসী যে এইবাৰ বিজেপিক পৰাভূত কৰিবলৈ আমি একলগ হ'মেই। মই কংগ্ৰেছ দলক এটাই কথা কওঁ, আমি বিজেপিক পৰাভূত কৰিবলৈ বদ্ধপৰিকৰ। উই আৰ কমিটেড টু ডিফিট ফেচিষ্ট বিজেপি। ফেচিষ্ট বিজেপিক যেতিয়া পৰাভূত কৰিবলৈ হয় তেতিয়া সকলোৱে অলপ ছেক্ৰিফাইচ কৰিব লাগিব। আমি ২৭টাৰ পৰা ১২টালৈ ছেক্ৰিফাইচ কৰিছোঁ, ১৫টা ছিট আমি ছেক্ৰিফাইচ কৰিছোঁ। অৱশ্যে ১২টা প্লাছ তিনিটা তেওঁলোকে আমাক দিব বুলি কৈছে, তেওঁলোকৰ নিজৰ পিনৰ পৰা দিছে ইতিমধ্যে। গতিকে মই ক'তো জটিলতা দেখা নাই। কংগ্ৰেছ দলে কথাটো বাস্তৱিকভাৱে ভাবি লওক, বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কথাটো বিবেচনা কৰক। মই আশা কৰোঁ যে আজিৰ দিনটোৰ ভিতৰতে বা কাইলৈৰ ভিতৰতে আমাৰ যিটো স্থবিৰতা আহিছে বা অকণমান গতিশীলতাটো কমিছে, সেই গতিশীলতাটো পুনৰ আহিব আৰু আজি বা কাইলৈৰ ভিতৰতে মই আশা প্ৰকাশ কৰোঁ। আপোনালোকে আকৌ হেৰিয়ে দি দিয়ে দেই, আপোনালোকক কথা ক'বলৈ বেয়া, ভাঙিবলৈ একদম আপোনালোকে হেৰি কৰি আশা কৰিছোঁ। সেইটো হেৰি ডেডলাইন নহয়। আকৌ জনতাক মই মাজে মাজে কথা কিছুমান জনাই থাকোঁ, কিন্তু যিখিনি মূল কথা, গোপনীয় কথা আপোনালোকক কৈছোঁ জানো? আপোনালোকে জানে নেকি আমাক কোনকেইটা সমষ্টিক লৈ আমাৰ এলায়েন্স হৈ গ'ল, কোনকেইটা নাই হোৱা? আপোনালোকে কোনোবাই জানে নেকি কওক? আপোনালোকক যিবিলাক দি আছে আপোনালোকে চব ফাঁকিহে দি আছে, এনেই আন্দাজত দি থৈছে। এটাও নাজানে আপোনালোকে, এটাও আপোনালোকৰ সঠিক হেৰি নাই, কোনেও নাজানে। কাকো কোৱা নাই, আমি কোনেও কোৱা নাই সেইবিলাক কোনো কাৰো গোপনীয়তা ভংগ কৰা নাই। আমি ধুনীয়াকৈ আলোচনা চলি আছে। মই আকৌ এবাৰ কৈছোঁ, ৰাইজৰ দল মিত্ৰতাৰ পক্ষত আছোঁ আৰু শেষ পৰ্যায়লৈকে থাকিম। আৰু মই 100% বিশ্বাসী যে এইবাৰ বিজেপিক পৰাভূত কৰিবলৈ আমি একলগ হ'মেই।